ছাত্ৰ সন্থা এটা ছাত্ৰ সংগঠন হিচাপে এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰাটো আমাৰ কাৰণে বৰ সহজসাধ্য নহয় আৰু সেই কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসম উন্নতি সভাৰ জন্ম দিছিলে অসম উন্নতি সভাৰ পুনৰ গঠন কৰা হ'ল আৰু প্ৰাৰম্ভিক পৰ্যায়ত আমি আৰম্ভ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনে গঠন কৰি দিয়া এই নতুন সমিতিৰ কাৰ্যকালত অহা 4টা বছৰৰ ভিতৰত সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ উদ্যোগত সৰু বৰ 100টা অৰ্থনৈতিক প্ৰকল্প গ্ৰহণৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰে এটি প্ৰকল্প ইতিমধ্যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ উন্নতি সভাৰ উদ্যোগত আৰম্ভ হৈছে মহিলাসকলক প্ৰশিক্ষণ দি তাঁতশালৰ জৰিয়তে আমাৰ বস্ত্ৰ উদ্যোগটোত কি ধৰণে তেওঁলোকক মনোনিৱেশ কৰাব পাৰি সেই চিন্তাৰে সৈতে কাম আৰম্ভ হৈছে আৰু 99টা প্ৰকল্প অৰ্থনৈতিক প্ৰকল্প আমি সময়ে সময়ে আপোনালোকক অৱগত কৰি যাম কৃষিৰ ক্ষেত্ৰত হওক বয়ন শিল্পৰ ক্ষেত্ৰত হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক থলুৱা সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক আৰু 99টা প্ৰকল্প সদৌ অসম ছাত্ৰ সন্থাই অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ সমান্তৰালভাৱে সাহিত্যৰ ক্ষেত্ৰখনতো সদৌ অসম ছাত্ৰ সন্থাই আমাৰ কৰণীয় আছে বুলি অনুভৱ কৰিছো আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ইতিমধ্যে ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰকাশিত অনেক গ্ৰন্থ ইতিমধ্যে হৈছে ছপা কৰি উলিওৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জীৱনাদৰ্শৰ ওপৰত ভিত্তি কৰি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱনাদৰ্শৰ সন্দৰ্ভত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত বিষ্ণু ৰাভাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কাম চলি আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সন্দৰ্ভত ইতিমধ্যে লেখা মেলা হৈছে বিহুৰ সন্দৰ্ভত লেখা মেলা হৈছে তাৰ সমান্তৰালভাৱে সাউথ ভোলানাথ বৰুৱাৰ ওপৰত এবাৰ আমি তেখেতৰ জীৱনাদৰ্শ তেখেতৰ কৰ্মৰাজি সন্দৰ্ভত মৰিগাঁও অধিৱেশনত গ্ৰন্থ প্ৰকাশ কৰিছো মৰাণত ইতিমধ্যে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত তাত সুদীৰ্ঘ দিন ধৰি এটা খুব ভাল কাম হৈ আহিছে যে প্ৰতি বছৰে বিহুৰ দিনা তেওঁলোকে অসমৰ যিকোনো এটা জনজাতীয় ঐতিহ্য